বৰপেটাত পদুম মানে হাতী, হাতী মানে পদুম, হয়নে? আমি কি চিনত ভোট দিম? কি চিনত ভোট দিম? একদম মেচিনত পদুম নিবিচাৰিব দেই, পদুম বিচাৰিলে গণ্ডগোল হৈ যাব। গতিকে সকলোকে বুজাই ক'ব, বৰপেটাত পদুম মানে হাতী, হাতী মানে পদুম মানে হাতী মানে বাস। এই কথাটো মনত ৰাখিব, কাৰণ ময়ো টিভিত কৈ থাকো পদুমত ভোট দিব, গানতো ওলাই পদুমত ভোট দিব। লাষ্টত যদি বৰপেটাত আমি পদুমত ভোট দিওঁ, গোটেই ভোটবিলাক কেনচেল হৈ যাব। আমাৰ অসমত এজিপি দলক আমি আগবঢ়াই দিছোঁ বৰপেটা আৰু ধুবুৰীৰ কাৰণে। কোকৰাঝাৰত UPPL আৰু বাকী সমষ্টিত বিজেপি। সেইকাৰণে 11টা সমষ্টিত পদুম, এটা সমষ্টিত ট্ৰেক্টৰ আৰু বাকী 2টা বৰপেটা আৰু আমাৰ ধুবুৰী লোকসভাত আমি হাতীৰ চিনত ভোট দিব লাগিব। এতিয়া হাতীত ভোট দিলেও প্ৰধানমন্ত্ৰী কোন হ'ব? মোদীজী। ট্ৰেক্টৰত ভোট দিলেও প্ৰধানমন্ত্ৰী কোন হ'ব? মোদীজী। আৰু পদুমত ভোট দিলেও প্ৰধানমন্ত্ৰী কোন হ'ব? মোদীজী। আমাৰ মুখ্য উদ্দেশ্যটো কি? আমাৰ মুখ্য উদ্দেশ্য হ'ল দিল্লীত বিজেপিৰ চৰকাৰ হ'ব লাগে আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব লাগে, হয় নে নহয়? আমাৰ ভাৰতখন আমি যদি সুস্থিৰ ৰাখিব লাগে, ভাৰতখনক যদি আমি প্ৰত্যেক পৰ্যায়তে বিপদৰ পৰা ৰক্ষা কৰিব লাগে, আৰু আমাৰ অসমখনক আমি যদি সুৰক্ষিত কৰিব লাগে, বিকশিত কৰিব লাগে, তেতিয়াহ'লে দিল্লীত আমাক নৰেন্দ্ৰ মোদীক লাগিব। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত যদি সন্ত্ৰাসবাদীৰ আক্ৰমণ হয়, কংগ্ৰেছে প্ৰত্যুত্তৰ দিব নোৱাৰে। মোদীজীয়ে প্ৰয়োজন হ'লে পাকিস্তানৰ মাজত গৈও বোমা ফুটাই আহিব পাৰে, হয় নে নহয়? আমাৰ দেশত যেতিয়া কোভিডৰ দৰে মহামাৰী হ'ল, সেই সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যদি নৰেন্দ্ৰ মোদী নহয় ৰাহুল গান্ধী হ'লহেঁতেন, আমাৰ দেশখনৰ কি অৱস্থা হ'লহেঁতেন আপোনালোকে এবাৰ চিন্তা কৰক। বোলে কোভিড আহিলে প্ৰধানমন্ত্ৰী মোদী নহয়, প্ৰধানমন্ত্ৰী কোন? ৰাহুল গান্ধী। আমি ভেকচিন ক'ৰ পৰা পালোহেঁতেন, মেডিচিন ক'ৰ পৰা পালোহেঁতেন, আমাৰ কিমান মানুহ মৃত্যু হ'লহেঁতেন, হিচাপ নিকাচ নোহোৱা হ'লহেঁতেন। মোদী প্ৰধানমন্ত্ৰী হ'ল, মোদীজী আমাক ভেকচিন দিলে, মোদীজীয়ে দেশখনক নেতৃত্ব দিলে। নহ'লে 60 বছৰৰ ওপৰ বেছি সংখ্যক মানুহকেই আমি কোভিডৰ সময়ত হেৰুৱাবলগীয়া এটা পৰিৱেশ নিৰ্মাণ হৈছিল। আজি দেশৰ প্ৰধানমন্ত্ৰী মোদীজী থকা বাবেই আমি নিজক সুৰক্ষিত অনুভৱ কৰোঁ, নিজক আমি সদায় এটা পৰিয়ালৰ মৰমৰ মাজত থকা যেন অনুভৱ কৰোঁ। সেইকাৰণে মোদীজীয়ে যেতিয়া মিটিং কৰিব আহে, তেওঁ সদায় কয় মেৰে পৰিবাৰ য়নো, মানে মোৰ পৰিয়ালৰ সদস্যসকল। তেওঁ কাকো বেলেগ বুলি নাভাবে, সকলোকে তেওঁ নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে ভাবে। আজি আপোনালোকে চিন্তা কৰক, 2014 চনৰ আগতে আজি বোলে বড়ো আন্দোলন, কালি বোলে কাৰ্বি আন্দোলন, পৰহি বোলে আলফাৰ আন্দোলন। আমাৰ অসমখন কিমান অশান্তিত আছিলে। আজি আমাৰ অসমত বোমৰ আলোচনাই নহয়, গুলি বাৰুদৰ আলোচনাই নহয়,
এতিয়া আমাৰ অসমত কি আলোচনা হয় চাকৰিৰ ইন্টাৰভিউ কেতিয়া অৰুণোদয় কেতিয়া পাম লাখপতি বাইদেউ কেতিয়া হ'ব এতিয়া আলোচনা বিলাকো বদলি গল 2014 আগত আলোচনা কি আছিল বলে আজি পৰেশ বৰুৱাই কি বিবৃতি দিলে আজি বড়োলেণ্ডত কি ঘটনা ঘটিলে আজি কাৰ্বি আলঙত কি ঘটনা ঘটিলে এতিয়া পেপাৰৰ হেডলাইন বিলাকো বদলি গল অৰুণোদয় লাখপতি বাইদেউ কৰবাত বোলে চাকৰি পুলিচৰ ইন্টাৰভিউ কমান্ডৰ পোষ্ট কেতিয়া খুলিব কিমান হ'ব হাইট কিমান হ'ব উচ্চতা কিমান হ'ব এতিয়া আমাৰ অসমত আলোচনা বিলাকে বদলি গল এইবাৰ আমি বিহু পাতিছো বিহু আমি পতাৰ সময়ত বন্দুকৰো মাত নাই গুলিৰো মাত নাই কতো বোমা বৰ্ষণো নাই এইবাৰ অসমীয়াই বিহু পাতিছে কেনেকে অসমীয়াই বিহু পাতিছে কুলি কেতেকীৰ মিঠা মাতত এইবাৰ আমি অসমীয়াই বিহু পাতিছো এতিয়া আমাৰ সমস্যা নাই আমাৰ সমস্যা কি ৰখ মই তই তাতে কথা কমা মাই তাইক তাতে লৈ আমাৰ আজি অসমীয়াই আমি ৰাস্তাৰ আলোচনা কৰো স্কুলৰ আলোচনা কৰো কলেজৰ আলোচনা কৰো আপোনালোকে জানে যে আমাৰ ইয়াতে যেতিয়া বাই ইলেকশন হৈছিল তেতিয়া আমাৰ সৰুপেটাতে মিটিং হৈছিল সেই সময়ত ৰাইজে মোক কৈছিল যে সৰুপেটাত বিডিও অফিস হ'ব লাগে ব্লকৰ অফিস আহিব লাগে আহিলে নে নাই তাৰ পিছত আপোনালোকে মোক কৈছিল সৰুপেটাৰ ৰেলৱে ষ্টেচনৰ ওপৰত এখন উৰণীয়া সেতু হ'ব লাগে আজি তাৰ টেন্ডাৰ হৈ আছে নে নাই 26 চনৰ আগতে আপোনালোকে উৰণীয়া সেতুৰ ওপৰ দি যাব পাৰিব মই কথা দিছো হল সেই সময়ত মোক কৈছিল ভবানীপুৰ আঞ্চলিক কলেজ আৰু সালবাৰী কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব লাগে হল নে নাই বিজ্ঞান শাখা হল নে নাই সেই সময়ত মই কথা দিছিলো যে ভট্টদেৱ বিশ্ববিদ্যালয় ভবানীপুৰত স্থায়ী কেম্পাছৰ কাম হ'ব আৰম্ভ হল নে নাই হৈছে নে নাই তাৰ পিছত মই আপোনালোকক কৈছিলো যে আমাৰ সাউদৰ ভিতৰ পৰা মানসৰ ৰাস্তা হ'ব সাউদৰ ভিতৰ পৰা ভুঞাপাৰা ৰাস্তা হ'ব ভবানীপুৰৰ পৰা মানসৰ ৰাস্তা হ'ব আজি এই গুটেই বিলাক কাম আমি মাত্ৰ 2 বছৰৰ ভিতৰতে আপোনালোকক সম্পূৰ্ণ কৰি দেখুৱালো আজি ৰাইজে মোক কৈছে যে সৰুপেটাৰ দুৰ্গা মন্দিৰটো ভাল হ'ব লাগে মিলন মন্দিৰটো ভাল হ'ব লাগে হয় নেকি ঠিক আছে সেইটো মই শুনি ৰাখিছো ঠিক আছে সেই কথাখিনিও মই শুনি ৰাখিছো শ্ৰদ্ধা ৰাইজ আমি যেনেকে কথা দিও আমি তেনেকে কাম কৰো ইলেকশনৰ সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক আমি 1 লাখ চাকৰি দিম মানুহে কৈছিল 1 লাখ চাকৰি কেনেকে হ'ব টকা ক'ত পাব দৰমহা কেনেকে দিব চৰকাৰে বোলে লোনে লৈ থাকে 1 লাখ চাকৰিকনো কেনেকে দৰমহা দিব আজি মই 1 লাখ চাকৰি দি দেখুৱালো নে নাই আৰু 1 লাখ চাকৰি কোনে পালে দুখীয়া মানুহৰ লৰা ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা কৃষকৰ লৰা গাঁৱৰ লৰা কোনো দালালে 1 টকা পইচা খাব নোৱাৰিলে হয় নে নহয় এতিয়া আজি ভবানীপুৰৰ ৰাইজক মই জনাব খুজিছো 1 লাখ চাকৰি দিয়া মোৰ হৈ গল ইলেকশনৰ পিছত মই আৰু 50,000 লৰা ছোৱালীক চাকৰি দিম আৰু 50,000 আজি আপোনালোকে চাওক মই বিনা পইচাত যেতিয়াৰ পৰা চাকৰি দিয়া আৰম্ভ কৰিলো লৰা ছোৱালী স্কুলত যোৱা আৰম্ভ কৰিলে কলেজত যোৱা আৰম্ভ কৰিলে শিক্ষাৰ পৰিবেশ এটা হল এতিয়া আন্দোলনো নাই ধৰ্ণাও নাই ধৰ্মঘটো নাই বন্ধও নাই
পিকেটিংও নাই আমাৰ ৰাজ্যখন এখন আদৰ্শ ৰাজ্যত আজি পৰিণত হৈছে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এতিয়া যদি আপোনালোকে দিল্লীতো যায় বম্বেতো যায় কৰ্ণাটকতো যায় অসম বুলি ক'লে আগৰ চকুৰে নাচাই এতিয়া সকলোকে সন্মানৰ চকুৰে চাই শ্ৰদ্ধা ৰাইজ মই যেতিয়া কৈছিলো যে অৰুণোদয় আঁচনি দিম কংগ্ৰেছে ক'লে এইটো কি বস্তু কাৰণ কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে ধুতি লুঙি হয়নে সূতা এইবিলাকে আঁচনি আছিলে যেতিয়া মই অৰুণোদয় ক'লো মানুহে ক'লে এইটো ধুতি লুঙি জেগাত অৰুণোদয় ক'ৰ পৰা আহিলে হয়নে তেতিয়া মই বুজালো মানুহক যে মোদীজীয়ে বেংকৰ একাউণ্ট খুলি দিছে আমি দিছপুৰত টিপাটো মাৰি দিম বেংকৰ একাউণ্টত টকা সোমাই যাব প্ৰথমটো বিশ্বাস কৰা নাছিলে এতিয়া মানুহে 1250 টকা পায় আৰু এতিয়া নোপোৱাবিলাকৰ আপত্তি যে আমি কেতিয়া পাম হয়নে কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙকছে হেইয়া এতিয়া আপোনালোকক লাগে নে নালাগে লাগে তুকু লাগে লাগে আৰু এফালেও লাগে লাগে আচ্ছা এটা কথা কওকচোন ধুতি লুঙিটো ভাল নে অৰুণোদয়টো ভাল ধুতি লুঙিটো ভাল নে অৰুণোদয় ভাল অৰুণোদয়টো ভাল ঠিক আছে ৰেশন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙক সবৰে ৰেশন কাৰ্ড আছে ঠিক আছে কাৰ কাৰ ৰেশন কাৰ্ড নাই ফনিদা ফনিদা এফালে আহক যি কেইগৰাকী মানুহৰ ৰেশন কাৰ্ড নাই 2 মাহৰ ভিতৰত সবক ৰেশন কাৰ্ড দি দিব মই কম্পিউটাৰটো খুলাই দিম ঠিক আছে এতিয়া আমাক ৰেশন কাৰ্ডটো কিয় লাগে আপোনালোকক এটা মই ভাল কথা ক'ব খুজিছো যে এই ইলেকশ্যনৰ পিছতে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তেওঁলোকে এটা এটা অৰুণোদয় আঁচনি পাব সকলোৱে পাব এইবাৰ অৰুণোদয়ৰ পৰা কোনো বাদ নপৰে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তেওঁৱে এটা অৰুণোদয় পাব তোৰ আছে নে নাই ৰেশন কাৰ্ড তোৰ কেকু কিয় নাই এৰ কিয় একো নাই তোৰ ঘৰ ক'ত এইটো তাই মহামাৰীত থাকে কি বাঁহবাৰীত থাকে মই গৈছিলো তো এইবাৰ সোমাইছে কৰি দিব তাইক এটা হা কি নাই আইতাৰো নাই ঠিক আছে এইখিনি কৰি দিব দেই আচ্ছা মই ঘৰো শুনি আছো আপোনালোক শুনি থাকক এতিয়া প্ৰথম হল যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোৱে এইবাৰ অৰুণোদয় আঁচনি পাই যাব ঠিক আছে কোনো চিন্তা নাই মই যেনেকে কৈছো তেনেকে মই কৰি দিম ঘৰত যদি দুখীয়া মানুহৰ ঘৰত বা মধ্যবিত্ত মানুহৰ ঘৰত 1250 টকা মাহত আহিলে বহুতখিনি সুবিধা হয় নে নহয় সেই কাৰণে মই সকলোকে কথা দিছো ইলেকশ্যনৰ পিছতে যাৰ যাৰ ৰেশন কাৰ্ড আছে সকলোকে মই অৰুণোদয় আঁচনি এটা এটা দি দিম হ'ব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে কৈছা কোনে কোনে ফিল আপ কৰিলে হাত দাঙি থাকক অলপ দেৰি বা মিটিঙত আহা সবে কৰিছে হয়নে আপুনিও কৈছে আপোনালোকে কৈছে নাই লাখপতি বাইদেউৰ ফৰ্ম কৈছে ঠিক আছে এতিয়া ইলেকশ্যনৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সবৰে বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব ঠিক আছে এতিয়া 10,000 টো সোমালে টকাটো গিৰিয়েকক কোনে কোনে দি দিম কোনে কোনে গিৰিয়েকক দি দিম
গিৰিয়েকে যদি ভোট নিদিয়ে দিবনে নাই গিৰিয়েকসকলে ভোট ঘৰত আলোচনা হৈছে হাতীত দিম বুলি কৈছে ঠিক আছে তথাপিতো মই এটা বুদ্ধি শিকাই দিওঁ যেতিয়া পইচাটো আহিব অহাৰ 7 দিন আগতে মই আপোনালোকক দিনটো দি দিম যে অহা মাহৰ 2 তাৰিখে বেংকৰ একাউণ্টত টকাটো সোমাব আপোনালোকে গম পাই যাব 7 দিন আগৰ পৰা গিৰিয়েকসকলৰ লগত কাজিয়া পেচাল নকৰিব আৰু হ'ব আৰু 7 দিন আগৰ পৰা গিৰিয়েকক ঠাণ্ডা ভাত নুখুৱাব গৰম ভাত খুৱাব হ'বনে তেতিয়া ঘৰত আৰু কাজিয়া নালাগে মই লাখপতি বাইদেউৰ আঁচনিটো আপোনালোকক বুজাই দিওঁ বহুতে ভাবে যে 10,000 টকাটো পাই যাম 10,000 টকাটো শেষ নহয় এইটো হল আৰম্ভণি এই 10,000 টকাটো আমি পালো পাই পেলাই মোৰ হাজবেণ্ডৰ বিজনেছত সহায় কৰিলো মই বিহুৱান বনালো মই পিঠা বনালো 10 গৰাকীয়ে লগ লাগি সঞ্চয় এটা খুলিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ